লাগে এনেকুৱা কাপল। হেল্ল' বন্ধুসকল, কি খবৰ? বহুদিন পিছত আকৌ আহিলোঁ আপোনালোকক লগ পাব। তো আজি বহুদিন মূৰত এটা বছৰৰ শেষ, যিহেতু 29 তাৰিখ আজি ডিচেম্বৰৰ। তো আজি এটা সৰু সুৰা পিকনিক কৰিম বুলি ভাবিছোঁ, অফিচিয়েলি হওক। তো গুৱাহাটীৰ আশে পাশে যোনে থাকে বা যদি গুৱাহাটীৰ আশে পাশে পিকনিক খোৱা জেগা চাব বিচাৰি আছে বা যাব বিচাৰি আছে, তো আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ। হয়তো বহুতেই চিনি পায়, বহুতেই নাপায়ো। তো ক'ত যাই আছোঁ, কি কৰিম, সকলো দেখাম। চাই থাকক ভিডিঅ'টো আগলৈকে, বলক আৰম্ভ কৰোঁ। তো আহি পালোঁ খামৰেংগা পিকনিক স্পট। আপোনালোকক ৰাতিপুৱা পোৱা নাছিলোঁ অহাৰ সময়ত, আৰু আহি পাওঁতে আমাৰ কমচে কম 12টা চাৰে 12টা বাজি গৈছে। তাত আহি কিনে বেছি দেৰি কৰা নাই, মানে বনোৱা মেলাখিনি অকণমান কৰি ল'লোঁ, সেইখিনি দেখাব নহ'ল। তো যি কি নহওক, অকণমান এতিয়া খোৱা বোৱা চলি আছে, এটা চাইডে ৰন্ধা বঢ়া চলি আছে। আৰু গুৱাহাটীৰ পৰা যদি আপোনালোকে ভাবে আহিম বুলি, তেতিয়াহ'লে খুব বেছিতকৈ বেছি 1 ঘণ্টা, মানে 25ৰ পৰা 30 কিলোমিটাৰ ভিতৰত আপোনালোকে গুৱাহাটীৰ ওচৰত ভাল পিকনিক স্পট যদি বিচাৰে, মই ভাবোঁ আহি বেয়া নাপাব। কাৰণ এৰিয়াটো বহুত ডাঙৰ, দেখা পাইছে না, এতিয়া মোবাইল দি হয়তো কেপচাৰ নকৰে, বহুত ডাঙৰ এৰিয়া, বহুত গাড়ী আছে, ইফালে দেখুওৱা নাই বাৰু। তো ইয়াতে এণ্ট্ৰি ফিজ কিন্তু এটা ভয়ংকৰ বুলি কিয় কৈছোঁ, আমি 4 চকীয়া লৈ আহিছোঁ যদিও মেজিক 400 টকা এণ্ট্ৰি ফিজ লৈছে, বাছৰ 1000 টকা। তো সেইটো কাৰণে এণ্ট্ৰি ফিজটো অলপ বেছি হোৱা যেন লাগিছে। বেলেগ পিকনিক স্পটত ইমান বেছি নহয়, তথাপিও আহি ভাল পাব, বেয়া নাপায়। আৰু ইয়াতে প্ৰাইভেট আপোনালোকৰ মানে কি পিকনিক খোৱাৰ কাৰণে স্পট বা এনেকুৱা জেগা ওলাই দিয়ে, তেওঁলোকে সা সুবিধা গোটেইখিনি দিয়ে, ডাইনিঙৰ পৰা চৌকাৰ পৰা গোটেইখিনি, খৰি সেনেকুৱা থকাৰ খোৱাৰ ব্যৱস্থা ভালেখিনি আছে। তেওঁলোকৰ তাত যদি আপোনালোকে খানা খাম বুলি ভাবে বা পিকনিক খাম বুলি ভাবে, অলপ বেছিকৈ পইচা দিব লাগিব। এতিয়া আমাৰ কিমানখিনি আগবাঢ়িলে এবাৰ দেখাই দিছোঁ আপোনালোকক। কমলা ৰেডি, এই দুজন আমাৰ লেডিজ গ্ৰুপত। আৰু বাকী মাংস পাতি হ'ল। এইফালে হৈছে লোকেল চিকেন, এইফালে হৈছে মাছ, আৰু এইফালে হৈছে ব্ৰইলাৰ, মংগলদৈ ডন। তো পিকনিকত আহি এনেকুৱা আইচক্ৰীম, চানা বেপাৰী এইবিলাক দেখা পালেহে পিকনিক লাগে। জেগাবিলাক চাওক, চবফালে পাৰ্টি পিকনিক। তো আমিও অকণমান এনজয় কৰিলোঁ। অগেন মানে আমি যোনটো জেগাত আহিছোঁ, তেওঁলোকৰ অফিচৰ পৰা সেইটো জেগাতে আহি পালে। তো আহি ইয়াতে লগ পালোঁ, ভাল লাগিল। আমি বেলেগ পাৰ্টি, ইহঁতে বেলেগ পাৰ্টি, এটা পাৰ্টি নহয়। তো এবাৰ পিকনিক প্লেচটো দেখাই দিওঁ বুলি ভাবিছোঁ। তো তেতিয়া ক'লোঁ, ইয়াতে আৰু এটা ভাল খবৰ কি, আপোনালোকে যদি পিকনিক খাব আহিছে বোলে, বস্তু বাহিনী অনা নাই, মানে চেয়াৰ টেবুল, খৰি, চব্জি, পাচলি গোটেইখিনি ইয়াতে পাই যাব। আৰু ইফালে ৰাতিপুৱা আহিলে এটা ভলেণ্টিয়াৰ ৰখি থাকে, এইবিলাক কমিটিৰ মানুহ আছে, সিহঁতক যোগাযোগ কৰিলে গোটেইখিনি ব্যৱস্থা কৰি দিয়ে আপোনালোকক। আৰু ইয়াতে চবতকৈ আহি এটাই ভাল লাগে, এখন দেখা পাইছে বিল, এইটো ক'ব গ'লে এইটো খামৰেংগা পিকনিক স্পট যে, খামৰেংগা বিলখনৰহে নাম আচলতে। তো ইয়াতে আপোনালোকে ব'টিঙো কৰিব পাৰে, ব'টিঙৰ সুবিধা আছে, দেখা পাইছেনে? চাওক ইমান দূৰলৈকে এৰিয়া, বহুত ডাঙৰ এৰিয়া। তো আহি নিশ্চয় ভাল পাব। তো নেক্সট টাইম যোনে অহা নাই, এবাৰ আহি ট্ৰাই কৰিব, ভাল পাব নিশ্চয়। পিকনিক স্পটত যদি বগৰী গছ থাকে আৰু শুৱনি, চাওক এতিয়া ছায়াত বহি খাওক, এইটো ছাইডে বনাই ইয়াতে ছায়াত বহি খাওক। আমাৰ গ্ৰুপত ডান্স চাওক আৰম্ভ হৈ গৈছে। গতিকে পিকনিকত আহি যদি এইখিনি ফূৰ্তি নহয় কেতিয়া হ'ব? পিকনিকত আহিলে মাছ অলপ হ'লেও নাচিব মন যায় চবৰে। তো সেই গতিকে অলপ এনজয়। কি ডাঙৰ ফিল্ড, ইয়াতে হাজাৰ গাড়ী ধৰিব, হাজাৰ গাড়ী। তো ইয়াতে আহিলে নিশ্চয় ভাল পাব, আহিব। আমাৰ প্ৰথম এক্সপিৰিয়েঞ্চ বেয়া লগা নাই। খামৰেংগাত আহি যদি আপোনালোকে ব'ট ৰাইডিং কৰা নাই, তেতিয়াহ'লে বহুত মিছ কৰিব। এনেকুৱা কাপল খুব ৰোমেণ্টিক হৈ আছে ব'ট ৰাইডিং কৰি। তো তাৰে লগত বান্ধৱী এজন আছে, একেলগে উঠিছোঁ, ঘূৰিছোঁ, বঢ়িয়া। পানী ভয় খাব নালাগে, পানী একদম বেছি নাই, খুব বেছিকৈ বেছি আপোনালোকৰ 1 আঁঠু বা 1 কঁকাল হ'ব হায়েষ্ট। তো খামৰেংগা বিলত আহি ব'ট ৰাইডিং কৰি নিশ্চয় ভাল পাব। আৰু বেছি দামো নহয়, আপোনাৰ এনেকুৱা মানে গোটেইখন নুঘূৰাই, আধাৰ পৰা এনেকুৱা ঘূৰাই, এনেকুৱা কৰি আকৌ সেই আগৰ জেগাত লৈ যাব। ইফালে আপোনালোকৰ পাৰ পাৰ্চন 50 টকাকৈ ল'ব। তো আহক, এনজয় কৰক, খামৰেংগাৰ পিকনিক উপভোগ কৰক। এইটো আমাৰ বড়ো নে মিচিং নৃত্য। সঁচা দিন কেই টাকা? 2জন ধৰিলে এইয়া
150 কৈ কিনে আকৌ 200 কৈ দিলি ইয়াতে আপোনালোকে হৰ্চ ৰাইডিঙো কৰিব পাৰে হৰ্চ ৰাইডিং হ'ল পাৰ পাৰ্চন 100 টকা আৰু ব'টিঙত 50 টকা আৰু বিশেষতে বেলেগ আৰু সেনেকুৱা খেলা ধূলা বস্তু নাই বা সেনেকুৱা কৰিব লগা আৰু নাই বা ৰ'পৱে এনেকুৱা ধৰণৰ বস্তু নাই যিমানখিনি পাৰোঁ খামৰেংগাৰ ইনফৰমেশ্যন দিলোঁ এতিয়া খাব ল'ব টাইম হ'ল চাওঁতে 3টা 3:30 হ'ল বহুতো ভোক লাগিছে ঘূৰোতে টাইম নহ'ল আধা পাৰ্টি আমাৰ খোৱা লোৱা হৈ গ'ল গ্ৰেভি খাই এই পিকনিক প্লেচত আপোনালোকে আহিলে এটা ৰিকুৱেষ্ট এনেকুৱা য'তে ত'তে পেলাই থৈ নাযাব জাবৰবোৰ এইটো প্ৰায় পিকনিক প্লেচত এইটো দেখা যায় এনেকুৱা বটল পাত গ্লাছ গতিকে খাওক এনজয় কৰক সকলো কৰক কিন্তু বস্তুবিলাক এটা জেগাত থৈ যাব লেতেৰাবোৰ এটা জেগাত থৈ যাব আমি ধুনীয়া কৰি ইয়াতে যিমানবোৰ খাইছিলোঁ জাবৰবোৰ এটা জেগাত থৈছোঁ হয়তো ইয়াতে ডাষ্টবিনৰ ফেচিলিটি দিয়া নাই কাৰণে আমি এটা জেগাত থৈ দিছোঁ তো আপোনালোকে পাৰিলে যিমান পাৰে এটা জেগাত থৈ যাব যাতে চাফা কৰাত তেওঁলোকৰ সুবিধা হয় আৰু আমাৰ সবিকুলৰ ইউটিউবটো সকলোৱে শ্বেয়াৰ কৰি দিয়ে সেইটো কাৰণে মই ধন্যবাদ জনালোঁ আৰু বাকী এতিয়া তথাপিও ৰেচিপি হোৱাই নাই বেঙেনা ফ্ৰাই হৈহে আছে তো বাকী আমি খাওঁতে 4টা বাজি যাব তো খাই বৈ আজি কাৰণে এৰিছোঁ তো আশা কৰোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে প্ৰথমবাৰ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকে ছাবস্ক্ৰাইবৰ অবিহনে ভিডিঅ' বনোৱা অসম্ভৱ বা সাহস পোৱা অসম্ভৱ তো আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু খামৰেংগাত আহি আপোনালোকক আনন্দ উপভোগ কৰিব পাৰে তো এডভান্স হেপী নিউ ইয়াৰ সকলোকে আজিলৈ এৰিছোঁ বাই বাই